কালি মানে যেতিয়া গধূলি হোৱাৰ সময়তে আমি খবৰ পালোঁ যে তাক এনেকৈ মৰাণ থানাত ধৰিছে। ড্ৰাইভাৰজনে ফোন কৰিলে আমাৰ ঘৰলৈ, ফোন কৰি ল'ৰাটো ধৰিছে বোলে। তাৰ নামটো সুধিলে, নামটো সুধি তোকে বিচাৰিছোঁ বুলি কৈ তাক লৈ গুচি গ'ল। তাৰপিছত আমি ইমান খবৰ নাপাওঁ। শেষত যেতিয়া আমি তিতাবৰ পুলিচ আহিছে আমাৰ ঘৰলৈ, কমেও 10টা এনেকুৱা ভিতৰত আহিছিলে নেকি। সেইটো সময়ত আহিছে, আমি তেতিয়া ল'ৰাটো লৈ আহিছে। ল'ৰাটো আহিছে পদূলিমুখতে মই ওলাই গৈছোঁ পুলিচ দেখি, পুলিচৰ ছাৰসকল আহিছে। তাৰপৰা মই তাক ছাৰক সুধিছোঁ, ছাৰ কি হ'লনো? আৰু তেতিয়া ছাৰে ক'লে, ছাৰ আপুনি নিজে সোধক তাক কি হৈছিলে। তেতিয়া মই সুধিলোঁ, ধোন কি হ'ল নহয়, এনেকুৱা কেলৈ হ'ল? সি ক'লে, মই ডাঙৰ ভুল এটা কৰিলোঁ। কি ভুল কৰিলি? এই কেছটো ক'লে, ইয়াত বোলে মই দলিয়াইছিলোঁ গ্ৰেনেডটো, এই যোৰহাটৰ কেছটো লিচুবাৰী। তাৰপৰা কি কৰিব এতিয়া? মোৰ এতিয়া ভয় লাগি গৈছে। সি এনেকুৱা কাম কৰি তই কৰিব পাৰনে? তইতো সতদিনে মোৰ লগতে থকা ল'ৰা। মাত্ৰ আজি সি অকল গাড়ীত থাকে, গাড়ীত হেণ্ডিমেন হিচাপে যায়, গাড়ীত ড্ৰাইভাৰ হোৱা নাই, লাইচেঞ্চ নাই লোৱা। গতিকে লগত এহেঁতৰ লগৰকেইটা যায়, লগৰকেইটাৰ লগত গৈ তেহেঁতৰ লগতে থাকে, আহে মেলে, ঘৰলৈও আহে ৰাতি। কেতিয়াবা আহে, কেতিয়াবা নাই, কেতিয়াবা গাড়ীত শুই থাকে দেৰি হ'লে মানে। তাৰপৰা এই তেনেকৈ বোলো তেওঁ কি কৰিব এতিয়া, হয়। তাৰপৰা ছাৰহঁতেও তাক ভিতৰলৈ লৈ আহিলে, বোলে ভিতৰলৈ ব'লক আপোনালোকে, গাড়ী আগত ছাইড কৰি দিলে। তাৰপৰা তাক সুধিছে আৰু কি সুধিব লাগে, ক'ত কি কৈছিলি, কেনেকৈ হ'বলৈ পালে। সি কৈছে বস্তুবোৰ ক'ৰ পৰা আনিলি সুধিছে। তেতিয়া সি ক'লে বস্তুটো মই টিয়কৰ পৰা আনিলোঁ। কোনে দিছে সেইটো নাই কোৱা এতিয়ালৈকে। তাৰপৰা ক'ত পালি পাবা, সি কৈছে মই পইচাৰ কাৰণে কৰিছিলোঁ, পইচা দিম কৈছিলে। তেতিয়া ছাৰহঁতে ক'লে পইচা পালি নে তই? সি কৈছে পইচা নাই পোৱা, মোক বিহুৰ পিছত পইচা দিম কৈছিলে, এইটো কথা কৈছে। এইটো পইচা দিম বুলি কোনে কৈছে সি নাজানে একো। এইটো ফোন আহে, সি কৈছে মোলৈ খালি ফোন আহি থাকে, ফোন কৰি থাকে। আৰু তেতিয়া ছাৰহঁতে সুধিছে এই বস্তুটো যে ফুটাব লাগে কেনেকৈ গম পালি? ই তেতিয়া কৈছে ছাৰহঁতৰ আগতে কালি এই লগৰ যিজন ল'ৰা আছিলে বিৰাজ কছাৰী, তেওঁৰ মোবাইল লৈ আহে বস্তুবোৰ, চব বস্তু তেওঁৰ মোবাইললৈকে আহে, সি ইয়াত দেখুৱাই থাকে সিহঁতক। তাৰ লগত বিৰাজৰ লগত বেছি দিন চিনাকি নহয়, কিন্তু খুব বেছি 2 মাহ 2.5 মাহ এনেকুৱা চিনাকি হৈছে। বিৰাজক মই কিন্তু লগ পাইছোঁ যে নাই, চিনি নাপাওঁ ল'ৰাটোক। ইয়াত পদূলিমুখতে আহিছে যদি মই ধৰিব নাই পৰা আজিলৈকে ল'ৰাটো কোনটো ল'ৰা। মই নাজানো, কিন্তু ইয়াত থাকে বুলি গম পাওঁ মই তাক। আৰু ডিপুত ল'ৰা আহিয়ে থাকে, গৈ থাকে, ইমান মই খেয়াল নকৰোঁ। এই পাম্পতে কৰিছিলে, মই পিছতে গম পাওঁ বিৰাজ বুলি ক'লে আকৌ মই আমাৰ কাষত আৰু ল'ৰা এজন আছে বিৰাজ বুলি, তাৰ নামটো অমিত, সি বুলি ভাবিছিলোঁ। মই সিটো সেইবোৰ কাম কৰিব নোৱাৰে, সিটো ইয়াত নাথাকে। তেতিয়া কৈছে সি নহয়, এই ল'ৰাটো এই পাম্পত কাম কৰা ল'ৰা। সেইবোৰ একো নাই কোৱা, পইচাৰ কথা একো নুলিয়াই, এমাউণ্টৰ কথা নাই কোৱা। কিন্তু এইটো মই এটা চাল বুলিহে ভাবিছোঁ। তাৰমানে কেলৈ ধৰক তাক পইচা পাতি দি এনেকুৱা নিচিনা কৰা আলফালে নিয়া এটা সন্দেহে মোৰ উপজে অভাৱতে হয়। এতিয়া কৈছে পইচাৰ কাৰণে কৰিছিলোঁ। মাকে আপোনাৰ এই কাৰ্টুন ফেক্টৰীত কাম কৰে, আৰু সিও এই গাড়ীত যায়, কেতিয়াবা হেণ্ডিমেনকৈ কেতিয়াবা 2 টকা পইচা 4টা আনে। মাককো দিয়ে, নিদিয়া নহয় কেতিয়াবা, বহুত পইচা নাপায়, নিজলৈকেও নহয়গৈ। পেণ্ট চলাবলৈ নাই তেনেকৈ, আজিলৈকে জোতাযোৰ ঘটিবই পৰা নাই। আৰু তাৰপিছত ডাঙৰ মোবাইলটো নাই হয় নিশ্চয়, অভাৱতে কৰা মই পাওঁ। তাক ইউজ কৰিলে, তাক কিন্তু সম্পূৰ্ণ পূৰা ইউজ কৰিছে তাক। ধৰক এতিয়া এই পইচা দিম বুলি লৈ পিছত এতিয়া বিহুৰ পিছত মাতিছিলে, বিহুৰ পিছত মতা হ'লে সি পইচা নিবলৈ গ'লহেঁতেন, তেতিয়া ঘূৰি নাহিলেহেঁতেন। এইটো কেছত যদি ধৰাও নপৰিলেহেঁতেন, সি তাৰপৰা ঘূৰি আহিব নোৱাৰে, মই জানো সেইটো। তাৰমানে কেলৈ ঘূৰি আহিব নোৱাৰে, সেইটো পইচা লৈ ঘূৰি আহিলে মানে এইটো কেছ তেওঁলোকে উলিয়াই দিব। এতিয়া দুধুৰ মূৰত ক'ত পৰিব, সি ইয়ালৈ আহিব নে তাত থাকিব লাগিব। মোৰ এইটোৱে সন্দেহ হৈছে তাক ইউজ কৰিলে, ব্যৱহাৰ তাক ইয়াত ফচালে, ব্লেকমেইল কৰা নিচিনাকৈ। আৰক্ষী মই কোন আহিছিলে ইমানকৈ নাজানো, কিন্তু মেজিষ্ট্ৰেটৰ ছাৰ এজন আহিছে। ঘৰৰ পৰা একো চিজ নাই কৰা, তাৰ মাত্ৰ আধাৰ কাৰ্ডটো নিছে, লিখি লৈ গৈছে কি কি বস্তু, আধাৰ কাৰ্ডটো, পান কাৰ্ডটো, ভোটাৰ কাৰ্ডটো দিছে, 5 বছৰ নাই নিয়া। আৰু তাৰ সেইদিনা যিকেইটা ড্ৰেছ পিন্ধিছিলি বুলি কৈছিলে, সুধিছে কোনকেইটা পিন্ধিছিলি, সেই বস্তুকেইটা লৈ গৈছে। সেইটো কথা একো নাই কোৱা তাক। সময়ত ফোন কৰিম এইটো ক'লে, সময়ত ফোন কৰোঁ এইটো। একো নাই কোৱা সি, একো নাই। কালি পুলিচেও তেওঁক একো সোধা নাই আমাৰ মুখৰ আগত, আৰু সিও নাই কোৱা। বিৰাজৰ কথা কৈছে খালি।